এখন অদৃশ্য চিকিৎসালয় চিকিৎসক আছে কৰ্মচাৰী আছে কিন্তু হাস্পতালখন অধিক পৰিতাপৰ বিষয়টো হ'ল যে আজি পৰ্যন্ত খণ্ড পশু চিকিৎসালয়খনৰ কোনো স্থায়ীয়ে হওক বা অস্থায়ীয়ে হওক কোনো ধৰণৰ কাৰ্যালয় নহ'ল কোনো ধৰণৰ চিকিৎসালয় নহ'ল নামতহে আছে কেতিয়াবা কাৰোবাৰ ঘৰৰ বাৰান্দাত গৈ কেতিয়াবা ৰাস্তাতে সেই কাম সমাপন কৰিবলগীয়া হয় ৰ'দ বৰষুণ অতিক্ৰমী জইনিং হোৱা দিনৰ পৰা মই এতিয়ালৈকে এটা আমাৰ অফিচ বা যিটো কাৰ্যালয় বুলিবলৈ আমি এতিয়ালৈকে পোৱা নাই কাম কাজ কেতিয়াবা ইয়াত আমি দিব লগা হ'লে আমি ইয়ালৈ আহি আমাৰ ইয়াত বহা জাগা নাই আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ এইফালৰ পৰা চিকিৎসা আমি ভেকচিনেশ্যনত বা কিবাত যাওঁ ধৰি লওক সেইখিনি কৰাৰ পিছত আমাৰ অফিচিয়েল কিছুমান কাম থাকে সেই কামখিনি মানে আমি বাৰান্দাত বা ৰাস্তাত বা দোকানৰ আগত বহি কৰিব লগা হয় এইখনেই বুলি দেখুৱাবলৈ নিৰ্দিষ্ট একোৱেই নাই হাস্পতাল নাই কাৰ্যালয় কাগজে পত্ৰইহে আছে গৌৰীসাগৰ খণ্ড পশু চিকিৎসালয় 1963 চনতে স্থাপন হোৱা চিকিৎসালয়খনত আছে পশু চিকিৎসক কৰ্মচাৰী ক্ষেত্ৰ সহায়ক 6টা দশকৰ পাছতো নাই একোৱেই আমাৰ ওচৰলৈ যদি আহেও ডিসপেন্সাৰী এখন নাই সেইটো কাৰণে আমাৰ বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে অফিচিয়েল কাগজপত্ৰ কাম থাকে সেইখিনি আমি দোকানত বহি কৰিবলগীয়া হয় বা কাৰোবাৰ বাৰান্দাত বহি কৰিবলগীয়া হয় বা আমি তেনেকৈ শুনি পেলাই বহুতে আমাক মানুহে তাচিলেও কৰা নিচিনা আমি কিছুমান ক্ষেত্ৰত সন্মুখীন হওঁ নাই পশুৰ বাবে আবণ্টিত ঔষধ ৰাখিবলৈও ঠাই নাই বিগত বহু বছৰে দোকানৰ মুখত আনৰ ঘৰৰ বাৰান্দাত গছৰ তলত যেনেকৈয়ে পাৰে তেনেকৈয়ে চলে চিকিৎসা যেতিয়া চিকিৎসা আমি ভেকচিনেশ্যনত বা কিবাত যাওঁ ধৰি লওক সেইখিনি কৰাৰ পিছত আমাৰ অফিচিয়েল কিছুমান কাম থাকে সেই কামখিনি মানে আমি বাৰান্দাত বা ৰাস্তাত বা দোকানৰ আগত বহি কৰিব লগা হয় ভেকচিনবিলাক আহে হয় গৌৰীসাগৰলৈ হয় সেইখিনি ক'ত ৰাখে মজুত ক'ত কৰে কি কৰে আমি এই দিখৌমুখ চাব চেণ্টাৰত ফ্ৰিজত ৰাখি লওঁ ইয়াৰ পৰা আমি লৈ যাওঁ বেলেগত লৈ যাব লগা হয় উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাই যেন ঘটনা গৌৰীসাগৰ খণ্ড পশু চিকিৎসালয়ৰ কৰ্মচাৰীৰ মাজত এনেকৈয়ে কাম কৰি অৱসৰ ল'লে বহু কৰ্মচাৰীয়ে বিভাগৰ যেন খবৰেই নাই কাম কাজ কেতিয়াবা ইয়াত আমি দিব লগা হ'লে আমি ইয়ালৈ আহি আমাৰ ইয়াত বহা জাগা নাই আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ এইফালৰ পৰা মূল চিকিৎসা এখনত ইয়াত বহিবলৈ জাগা নাই আমি আহিলে অফিচিয়েল কাম কাজ কৰিবলৈ আমি ক'ত কৰিম ক'ত নকৰিম আমি আগতে আমাৰ ইয়াৰ আগত চেলেং ছাৰ আছিল ডক্টৰ দেৱানন্দ চেলেং তেখেতৰ ঘৰতে আমি আজি বহুত বছৰ কামটো চলাইছিলোঁ অফিচিয়েল কামখিনি কিন্তু তেখেতো এতিয়া ৰিটায়াৰ হোৱাৰ পৰাই তেখেত গুচি গ'ল ভাড়াঘৰ এৰি দিলে এতিয়া নিজৰ ঘৰতে পৰিছিলোঁ এতিয়া তেখেত এৰি দিয়াৰ পৰা আমাৰ জাগাই নাই আৰু ৰাইজৰ ঘৰে ঘৰে চিকিৎসা ঠিকেই চলিছে কিন্তু গৌৰীসাগৰ খণ্ড পশু চিকিৎসালয়ৰ চিকিৎসক কৰ্মচাৰীৰ বিপাঙত পৰাৰ অৱস্থা কোনে নুবুজিছে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট